নমস্কাৰ বন্ধুসকল, সিদ্ধাৰ্থ সোম ফুড হাউচত আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈছোঁ। তো গাইজ, আজি মুম্বাই ভাৰ্চেছ KKRৰ খেলখন আছে। তো গাইজ, মই বৰ্তমান ডাঙৰ ভিডিঅ' দিব পৰা নাই, কাৰণ অলপ সময়ৰ অভাৱ হৈ আছে, সেইকাৰণে মই দিব পৰা নাই। শ্বৰ্ট ভিডিঅ'ত কিন্তু মই দি আছোঁ, আৰু গোটেই ভিডিঅ'ত মোৰ একুৰেট গৈ আছে। যিটো টিমৰ হৈ মই ছাপোৰ্ট কৰি আছোঁ আৰু যিটো টিম মই প্ৰিডিকশ্যন কৰি আছোঁ, সেই টিমটোৱে জিকি আছে। তো গাইজ, আজি KKR ভাৰ্চেছ MIৰ খেলখন একদম ধামাকাদাৰ খেল হ'ব। তো গাইজ, ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ একদম প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো সদায় যিটো আপোনালোকক ভিডিঅ'ত আগবঢ়াৰ আগত কওঁ যে আপোনালোকে জুৱা বেট এইবিলাক নিখেলিব, কাৰণ জুৱা বেট আপোনালোকৰ সংসাৰখন একদম ধ্বংস কৰি দিব। সেইবাবে আপোনালোকক অনুৰোধ যাতে আপোনালোকে কোনো ধৰণৰ জুৱা বেট এইবিলাক নিখেলে। তো গাইজ, এতিয়া প্ৰিডিকশ্যনৰ মাজত আৰু আজিৰ খেলখন একদম পূৰা ধামাকাদাৰ খেল হ'ব গাইজ। তো MI ভাৰ্চেছ KKR, সকলোৱে ভাবিব যে MI জিকিব, কাৰণ বহুত মেচ MI হাৰিলে। কিন্তু আজি গাইজ, MI ভাৰ্চেছ KKRৰ মেচখন MI হাৰিব গাইজ। KKR উইনাৰ হ'ব, একদম চিয়'ৰ 100%। ডাংকেকে চাপ। যদি ভিডিঅ'টো ভাল লাগি থাকে, ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ IPL মেচ আৰু বহুত বাকী আছে। সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক নতুন নতুন ভিডিঅ' পাবলৈ। তো আজিৰ ভিডিঅ' এইখিনিতে সামৰি মাৰিলোঁ। জয় আই অসম।